Hello guys, আকৌ আহিলোঁ দেই নতুন লং ভিডিঅ' এটালৈ। আজি দেখাবলৈ বিচাৰিছোঁ ঘৰত কি কৰোঁ, আমি কেনেকৈ থাকোঁ সেইবোৰকে দেখাম আপোনালোকক। চাই থাকক ভিডিঅ'টো। মানুহজনে বনাইছে মানে জুহাল টাইপৰ আৰু ইয়াতে পানী চানী গৰম কৰা হ'ব, খানা চানাও বনোৱা হ'ব আৰু মাজে মাজে। কেনেকুৱা লাগিছে জনাব দেই। মানুহজনে নিজে বনাইছে বাৰু। আমাৰ ছোৱালীজনী কি বনাই আছা তুমি? ধুনু কি বনাইছা? ভাত বনাইছা, মোক দিবা নাই? দিবা? কিহত বনাইছানো ভাত? ভাত দি আমাৰ ল'ৰাই কুকুৰৰ লগত লাগি আছে। নালাগিবা। এইফালে ছাগলী গঁৰাল, এইফালে হাঁহৰ গঁৰাল, ধৰক এইফালে গৰুলে দানা বনাই থৈছিলোঁ, এয়া দিওঁগৈ। মানুহজনৰ লগত ধৰি দিছোঁ অলপ। এইজনী আমাৰ গুডি, এইজনী হ'ল দেৱী। দেৱী 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 বাগান নিজেও ছিঙো, বেছিকৈ হ'লে মানুহও লগাওঁ। প্ৰায়ভাগ নিজেই ছিঙা হয়। সেয়া নবৌকেইজনীয়ে পাত ছিঙি আছে। এইটো আমাৰ ঘৰৰ পাছফাল। গুডিয়ে ঢুকি পোৱা নাই। গুডি খোজ মাৰি নিদিবি। আমাৰ ধনুৱে ভাত বনাই আছে। আমি সৰুতে অকল এইবোৰকে কৰি থাকোঁ নহয়। ভাত বনাওঁ, দাইল বনাওঁ, ভাজি বনাওঁ। সেইটো কাৰণে ছোৱালীজনীকো দি দিছোঁ আৰু তাই এইবোৰকে কৰি থাকে। নহ'লে এইবোৰ নিদিলে মানে মোবাইলৰ ধান্দা সোমাই যায়, মোবাইল চাবলৈ বিচাৰে। সেইটো কাৰণে এনেকৈ দি দিওঁ, খেলি থাকে আৰু মনে মনে। ধুনু চুমা এটা দিয়া। এইজনী কেনেকুৱা ভাল লাগিছে? এইবোৰ মানুহজনে জেৰুৱাও দি আছে। এইফালে মানুহবিলাকে কিছুমান মানে গাঁৱৰ মানুহে চিন্তা কৰে যে মানুহজন অসুখীয়া, পিছলৈ কেনেকৈ কৰি চলিব। মই তাকে মাক কওঁ, মায়ে কয় ভগৱানে দুখন হাত দিছে যেতিয়া, আৰু কৰি যেনে তেনে হ'লেও খাব লাগিব, হয় নাই বাৰু? লগত যেতিয়া ল'ৰা ছোৱালীবোৰ থাকে, মানুহজনী থাকে, মানুহটোৱে যেনেকৈ হ'লেও কৰি খুৱাব। আৰু যিমান পাৰোঁ মানুহজনক সহায় কৰি দিবলৈ বিচাৰোঁ। যি পাৰোঁ কৰি দিওঁ আৰু যিমানকেইটা পাৰোঁ। এয়া আমাৰ জ'জ' আৰু চেৰি। জ'জ' চেৰি, এইজনী চেৰি, এইটো জ'জ'। চেৰি আঁতৰি থাক। এয়া আমাৰ জ'জ' চেৰি। চেৰি মোৰ লং ভিডিঅ'
কালি প্ৰথম দিছিলোঁ, ইউটিউবত এটা দিছিলোঁ। তাৰপৰা আজি এইটো ফেচবুকত দিম। সকলোৱে আদৰি ল'ব, কেনেকুৱা পাই ক'ব, কমেণ্ট কৰিব, লাইক কমেণ্ট কৰিব। তাৰমানে বৰ এটা ভালকৈ নাজানো, ট্ৰাই কৰিছোঁ, লাহে ধীৰে আহিব আৰু। এইয়া আগফালে আমাৰ পথাৰে আছে, এইফালে বাহনি, এইফালে বাগান আছে, মাজত আমাৰ ঘৰটো। এইফালে একদম ধানবিলাক পকি আছে, দেখিবলৈও ভাল লাগিছে। ৰাতিপুৱাই শুই উঠিয়ে চিধা আমি ৰাস্তালৈহে আহোঁ। এয়া কি ধুনীয়া পকি আছে একদম ধানবিলাক, কাটিবলৈ হৈ গ'ল, হালধীয়া হৈছে সোণগুটি। এয়া আমাৰ অহা যোৱা কৰা ৰাস্তাটো। আমাৰ এইফালে বাৰু ইমান মানুহ নাই বাৰু, আঁতৰতে আছে। এয়া আমাৰ আগফাল, এয়া ৰাস্তা, এইটো ৰাস্তা দি অহা যোৱা কৰোঁ। মানে এই লং ভিডিঅ'টোৰ যোগেৰে মই ক'বলৈ বিচাৰিছোঁ, মানে কিছুমান মানুহে কয় যে পিছত তহঁতি কেনেকৈ খাবি, কেনেকৈ কাম কৰিবি, কি কৰি খাবি বুলি চিন্তা কৰি থাকে। তেওঁলোককে কৈছোঁ, আমাৰ কথা চিন্তা কৰিব নালাগে বাৰু। ভগৱানে যেতিয়া দুখন হাত দিছে, দুটা ভৰি সুস্থ পুষ্ট দিছে, হাত দুখনো ভালেই হৈ আছে, কৰি মেলি খাম, ল'ৰা ছোৱালীকো খুৱাম, মানে ঘৰখন ধুনীয়াকৈ চলাম। এতিয়া যেনেকৈ চলাই আছোঁ, পাছলৈও তেনেকৈ মানে চলিম আৰু যিমান পাৰোঁ কষ্ট কৰিম।